ভাইটি ভণ্টিসকল তোমালোকক পুনৰ অনলাইন আসাম চেনেলটিলৈ স্বাগতম জনাইছোঁ। যোৱা ভিডিঅ'টোত বহুখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন দিছিলোঁ। আশা কৰোঁ তোমালোকে সেই ইম্পৰ্টেণ্ট কুৱেশ্যনৰ পৰা লাভান্বিত হৈছে। এই ভিডিঅ'টোৰ জৰিয়তে বাকীখিনি যোনখিনি কুৱেশ্যন থাকি গৈছিলে ইম্পৰ্টেণ্ট কুৱেশ্যন, এই ভিডিঅ'টোৰ জৰিয়তে গোটেইখিনি দিবলৈ চেষ্টা কৰিছোঁ। গতিকে তোমালোকে যেন গোটেই ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱা আৰু তোমালোকৰ লগৰ যোনবোৰ বন্ধু বান্ধৱী আছে তেওঁলোকৰ লগতো শ্বেয়াৰ কৰি দিয়া, তেওঁলোকেও যেন এই ভিডিঅ'টোৰ ইম্পৰ্টেণ্ট কুৱেশ্যনসমূহ তেওঁলোকেও পায়। গতিকে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এই ভিডিঅ'টোত যোনখিনি কুৱেশ্যন এনচাৰ দিয়া হৈছে সেই কুৱেশ্যন এনচাৰসমূহ হৈছে আগতে যোনবোৰ পৰীক্ষা অনুষ্ঠিত হৈ গ'ল মেট্ৰিক পৰীক্ষা, তাত যোনবোৰ প্ৰশ্ন কাকতত যোনবোৰ প্ৰশ্ন আহিছিলে এই চেপ্টাৰটোৰ পৰা সেইখিনি দিয়া হৈছে। লগতে যোনবোৰ এতিয়া প্ৰি টেষ্ট হৈ গ'ল জিলাই তাৰে কিছুমান ডিষ্ট্ৰিক্টৰ প্ৰশ্ন পেপাৰত যোনবোৰ কুৱেশ্যন আহিছিলে এই চেপ্টাৰটোৰ পৰা সেইখিনিও তুলি আনি ইয়াত দিয়া আছে। গতিকে তোমালোকে যদি এই ভিডিঅ'টো ভালদৰে চোৱা, কাৰণ ইয়াৰ পৰাই 80% কুৱেশ্যন তোমালোকৰ কি আহিব, কমন পৰিব। গতিকে আৰম্ভণিৰ পৰা শেষলৈকে তোমালোকে ভালদৰে মন দি এই ভিডিঅ'টো চোৱা আৰু তোমালোকে পাৰিলে নিজৰ বহীত টুকি ল'বা এই কুৱেশ্যন এনচাৰবোৰ। নহবা যদি তোমালোকক PDF লাগে তেনেহ'লে মোক কণ্টেক্ট কৰিবা, মই তোমালোকক কণ্টেক্ট নাম্বাৰ বা আমাৰ হোৱাটছএপৰ লিংক, গ্ৰুপৰ লিংক তোমালোকক দি দিম। আগৰ ভিডিঅ'টো 20 নম্বৰলৈকে দিয়া হৈছিলে। এতিয়া 21 নম্বৰ কুৱেশ্যনটো হৈছে তলৰ কোনটো প্ৰশান্ত মহাসাগৰৰ দ্বীপ নহয়। ইয়াৰ অপশ্যন এ দিয়া আছে জাপান, অপশ্যন বি দিয়া আছে নিউজিলেণ্ড, অপশ্যন চি দিয়া আছে আইচলেণ্ড আৰু অপশ্যন ডি দিয়া আছে ফিলিপাইন। ইয়াৰ শুদ্ধ এনচাৰটো কি হ'ব? অপশ্যন চি আইচলেণ্ড। তাৰপিছত 22 নম্বৰটো দিয়া আছে পেনজিয়াৰ প্ৰায় সোঁমাজেৰে ফাট মেলি এটা সংকীৰ্ণ আৰু দীঘল সাগৰৰ সৃষ্টি হৈছিল। এই ঘটনাটো কোন সূত্ৰৰ অংশ? কালি ইয়াৰ আগৰ ভিডিঅ'টোত কোৱা হৈছিলে পেনজিয়াক যে দুটা ভাগত ভাগ কৰিছিলে, সেই সাগৰখনৰ নাম কি আছিলে? তেথিছ সাগৰ। সেই তেথিছ সাগৰ যে সৃষ্টি হৈছিলে এই পেনজিয়াৰ দুটা ভাগ হৈ পিনি, সেই ঘটনাটো কোনটো সূত্ৰৰ অংশ? ইয়াৰ প্ৰথম অপশ্যনটো দিয়া আছে বিগ বেং, অপশ্যন বি দিয়া আছে আপেক্ষিকতাবাদ, অপশ্যন চি দিয়া আছে মহাসাগৰীয় বিস্তাপন আৰু অপশ্যন ডি দিয়া আছে মহাদেশীয় বিস্তাপন। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যন ডি মহাদেশীয় বিস্তাপন। তাৰপিছত 23 নম্বৰটো আছে সাগৰৰ তলিত পোৱা বিভিন্ন অৱয়ৱবোৰ কম গভীৰৰ পৰা বেছি গভীৰতালৈ ক্ৰম অনুযায়ী বা অনুসৰি সজোৱা। অৰ্থাৎ সাগৰৰ প্ৰথমতে কি থাকে? মহীসোপান থাকে, তাৰপিছত থাকে মহীডাল থাকে, তেনেদৰে ক্ৰমে যোনবোৰ থাকে সেইবোৰ তলত কিছুমান অপশ্যন দিয়া আছে, আমি সেইবোৰক কি কৰিব লাগে? ক্ৰম অনুসৰি সজাব লাগে। প্ৰথমটো অপশ্যন দিয়া আছে মহীসোপান, অপশ্যন 2টো দিয়া আছে মহীঢাল, অপশ্যন 3টো দিয়া আছে গভীৰ সমুদ্ৰতল আৰু অপশ্যন 4 দিয়া আছে সমুদ্ৰ খাট। ইয়াৰে আমি যদি ক্ৰম অনুসৰি সজাওঁ তেনেহ'লে প্ৰথমতে কি পাওঁ? আমি সাগৰৰ মহীসোপান পাওঁ, মহীসোপানৰ পাছত কি ষ্টাৰ্ট হয়? মহীডাল হয়, তাৰপিছত মহীডালৰ পিছত কি হয়? গভীৰ সমুদ্ৰতল হয়, তাৰপিছৰটো কি হয়? সমুদ্ৰ খাট হয়। গতিকে ইয়াত গোটেইখিনি চিৰিয়েলিয়ে আছে। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যন এ। তাৰপিছত 24 নম্বৰটো আছে দাবী আৰু যুক্তিৰ মাজত সঠিক সম্বন্ধ দেখুওৱা বিকল্পটো বাছি উলিয়া। অৰ্থাৎ এটা দাবী আছে আৰু এটা যুক্তি আছে আৰু সেই দাবী আৰু যুক্তিৰ সম্বন্ধ দেখুৱাই আমি শুদ্ধ বিকল্পটো কি কৰিব লাগে? বাছি উলিয়াব লাগে। ইয়াৰ প্ৰথম দাবীটো কি আছে? প্ৰশান্ত মহাসাগৰ বিশ্বৰ আটাইতকৈ ডাঙৰ আৰু গভীৰ মহাসাগৰ, এইটো জানোৱে আমি। তাৰপিছত যুক্তিটো কি দিয়া আছে? প্ৰশান্ত মহাসাগৰে পৃথিৱীৰ 1/3 আগুৰি আছে। এইটো হৈছে যুক্তি। কিহৰ যুক্তি? প্ৰশান্ত মহাসাগৰ বিশ্বৰ আটাইতকৈ ডাঙৰ আৰু গভীৰ মহাসাগৰ বুলি যে কৈছে তাৰ এটা যুক্তি। এতিয়া আমি তাৰ বিকল্প কি কি দিয়া আছে সেইটো চাব লাগিব। অপশ্যন এ দিয়া আছে দাবী আৰু যুক্তি দুইটা সত্য আৰু যুক্তি হৈছে দাবীৰ সঠিক ব্যাখ্যা। তাৰপিছত বিটো দিয়া আছে দাবী আৰু যুক্তি দুইটাই সত্য কিন্তু যুক্তি দাবীৰ সঠিক ব্যাখ্যা নহয়। তাৰপিছত অপশ্যন চিটো দিয়া আছে দাবী সঁচা যুক্তি মিছা, অপশ্যন ডিটো দিয়া আছে দাবী মিছা যুক্তি সঁচা। ইয়াৰ শুদ্ধ উত্তৰটো কোনটো হ'ব? অপশ্যন এ। অৰ্থাৎ দাবী আৰু যুক্তি দুইটাই সত্য আৰু যুক্তি হৈছে দাবীৰ সঠিক ব্যাখ্যা। এইটো কোনোবা এখন ডিষ্ট্ৰিক্টৰ তোমালোকৰ হেৰিয়ত আহিছিলে, হয়তো গোলাঘাট নহবা নগাঁৱৰ কোনোবা ডিষ্ট্ৰিক্টৰ টেষ্ট পেপাৰত আহিছে। তোমালোকে এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন, কিন্তু অলপ ক্ৰিটিকেল হয়, তোমালোকে ভালদৰে পঢ়ি যাবা। তাৰপিছত 25 নম্বৰ কুৱেশ্যনটো হৈছে কোন দুখন মহাদেশৰ সীমা লোহিত সাগৰে নিৰ্ণয় কৰিছে? ইয়াৰ আগৰ ভিডিঅ'টোত কিন্তু এইটো কুৱেশ্যনেই আছিলে, কিন্তু তাত সোধা গৈছিলে এইখন দেশ আৰু এইখন দেশক কিহে পৃথক কৰিছে? কুৱেশ্যনৰ এনচাৰ একেই,
একেই হ'ব বস্তুটো একেই হয় কিন্তু ক্ৰিটিকেল লগাই দুইটা ইয়াত তাত তোমাৰ কি সুধিছিলে সাগৰখনৰ নাম সুধিছিলে ইয়াত দেশকেইখনৰ নাম সুধিছে ইয়াৰ প্ৰথমটো অপশ্যন দিয়া আছে এছিয়া আৰু আফ্ৰিকা তাৰপিছত বিটো দিয়া আছে এছিয়া আৰু ইউৰোপ তাৰপিছত অপশ্যন চি দিয়া আছে উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা অপশ্যন ডি দিয়া আছে ইউৰোপ আৰু আফ্ৰিকা ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব এছিয়া আৰু আফ্ৰিকা 26 নম্বৰ কুৱেশ্যনটো দিয়া আছে ফকলেণ্ড দ্বীপটো কোনখন মহাসাগৰত আছে ইয়াৰ অপশ্যন এ দিয়া আছে আটলাণ্টিক মহাসাগৰ অপশ্যন বি দিয়া আছে উত্তৰ মহাসাগৰত অপশ্যন চি টো দিয়া আছে ভাৰত মহাসাগৰত আৰু অপশ্যন ডি টো দিয়া আছে প্ৰশান্ত মহাসাগৰত ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন এ আটলাণ্টিক মহাসাগৰ ইয়াত অপশ্যন এটো দিয়া থাকি গৈছে তোমালোকে এইটো দি ল'বা নিজে তাৰপিছত 27 নম্বৰটো দিয়া আছে কোনখন মহাদেশত বিশ্বৰ সৰ্বাধিক দেশ আছে আটাইতকৈ ডাঙৰ দেশ কোনখন সেইটো জানিলেই ইয়াৰ এনসাৰ পাই যাবা ইয়াৰ অপশ্যন এ দিয়া আছে এছিয়া অপশ্যন বি দিয়া আছে আফ্ৰিকা অপশ্যন চি দিয়া আছে নৰ্থ আমেৰিকা আৰু অপশ্যন ডি দিয়া আছে সাউথ আমেৰিকা তোমালোকে জানাই যে আটাইতকৈ ডাঙৰ মহাদেশ কোনখন হয় এছিয়া আৰু ইয়াৰ উত্তৰ হৈছে এছিয়া তাৰপিছত 28 নম্বৰটো হৈছে এছিয়া মহাদেশত কিমানখন দেশ আছে ইয়াৰ অপশ্যন এ দিয়া আছে 41খন অপশ্যন বি দিয়া আছে 61খন অপশ্যন চি দিয়া আছে 51খন আৰু অপশ্যন ডি দিয়া আছে 121খন ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন চি 51খন তাৰপিছত 29 নম্বৰ কুৱেশ্যনটো আছে মাউণ্ট এভাৰেষ্টৰ উচ্চতা কিমান ইয়াৰ অপশ্যন এ দিয়া আছে 8848 মিটাৰ অপশ্যন বি দিয়া আছে 8948 মিটাৰ অপশ্যন চি দিয়া আছে 8884 মিটাৰ আৰু অপশ্যন ডি দিয়া আছে 8611 মিটাৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 8848 মিটাৰ তাৰ পিছৰ কুৱেশ্যনটো হৈছে পৃথিৱীৰ দ্বিতীয় বৃহৎ শৃংগটোৰ নাম কি এতিয়া ইয়াত দিয়া আছে দ্বিতীয় বৃহৎ শৃংগটোৰ নাম এতিয়া কোৱা প্ৰথম বৃহৎ শৃংগটোৰ নাম কি ইয়াৰ উত্তৰ হৈছে মাউণ্ট এভাৰেষ্ট হৈছে সকলোতকৈ বৃহৎ বা ওখ শৃংগ দ্বিতীয়টোৰ নাম কি হ'ব অপশ্যন এ দিয়া আছে হিমালয় কোনো শৃংগ নহয় হিমালয় হৈছে পৰ্বতমালা এইটোতো নহ'বই অপশ্যন বি দিয়া আছে মাউণ্ট কেটু তাৰপিছত অপশ্যন চি দিয়া আছে মাউণ্ট এভাৰেষ্ট নহ'বই কাৰণ মাউণ্ট এভাৰেষ্ট হৈছে তোমাৰ আটাইতকৈ ডাঙৰ দ্বিতীয়টো নহয় বা এইটো হৈছে মাউণ্ট এভাৰেষ্টটো প্ৰথমে তাৰপিছত ডি দিয়া আছে মাউণ্ট এলবাৰ্ছ ইয়াৰ অপশ্যন বি আৰু ডি থাকে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো কোনটো হ'ব অপশ্যন বি মাউণ্ট কেটু কেতিয়াবা তোমালোকে কমন চেঞ্চও ইউজ কৰি দিবা দেখিবা তোমালোকৰ কুৱেশ্যনৰ এনচাৰ হাতত ওলাই গৈছে তাৰপিছত 31টো হৈছে লোকটক হ্ৰদ ক'ত অৱস্থিত ইয়াৰ অপশ্যন এ দিয়া আছে ইউৰোপ মহাদেশত অপশ্যন বি দিয়া আছে আফ্ৰিকা মহাদেশত অপশ্যন চি দিয়া আছে উত্তৰ আমেৰিকা মহাদেশত আৰু অপশ্যন ডি দিয়া আছে এছিয়া মহাদেশত লোকটক হ্ৰদ ক'ত আছে তোমালোকে যদি সেইটো জানা তেনেহ'লে গম পাই যাব কোনখন মহাদেশত আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এছিয়া মহাদেশত তাৰপিছত 32 নম্বৰ কুৱেশ্যনটো হৈছে থৰ মৰুভূমি কোন মহাদেশত আছে ইয়াৰ অপশ্যন এ দিয়া আছে এছিয়া মহাদেশত অপশ্যন বি দিয়া আছে আফ্ৰিকা মহাদেশত আৰু অপশ্যন চি দিয়া আছে এণ্টাৰ্কটিকা মহাদেশত আৰু অপশ্যন ডি দিয়া আছে ওচেনিয়া মহাদেশত ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন এ এছিয়া মহাদেশত কাৰণ থৰখন হৈছে আমাৰ ভাৰতবৰ্ষতে আছে গতিকে এইটো ভাৰতবৰ্ষ কোনখন মহাদেশৰ অন্তৰ্গত এছিয়া মহাদেশ গতিকে শুদ্ধ উত্তৰটো কি হ'ব এছিয়া মহাদেশত তাৰপিছত 33 নম্বৰ কুৱেশ্যনটো আছে পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাদেশখনৰ নাম হৈছে প্ৰথমখন কি হয় এছিয়া এইটো আমি জানো এতিয়া দ্বিতীয়টো সুধিছে অপশ্যন এ দিয়া আছে এছিয়া মহাদেশ অপশ্যন বি দিয়া আছে আফ্ৰিকা মহাদেশ অপশ্যন চি দিয়া আছে এণ্টাৰ্কটিকা মহাদেশ আৰু অপশ্যন ডি দিয়া আছে ওচেনিয়া মহাদেশ ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন বি আফ্ৰিকা মহাদেশ তাৰপিছত 34 নম্বৰ কুৱেশ্যনটো আছে নদীবোৰ উৎপত্তি হোৱা মহাদেশসমূহৰ লগত মিলোৱা আৰু তলৰ শুদ্ধ বিকল্পটো বাছি গ'ল অৰ্থাৎ প্ৰথমৰ কি দিয়া আছে কিছুমান নদীৰ নাম দিয়া আছে আৰু সেই নদীৰ নামৰ তাৰ বিপৰীত চাইডে কি দিয়া আছে কিছুমান দেশৰ মহাদেশৰ নাম দিয়া আছে কোনখন নদী কোনখন মহাদেশত উৎপত্তি হৈছিলে আমি তাৰ লগত কি কৰিব লাগিব মিলাব লাগিব আৰু মিলাই পিনি আমি শুদ্ধ বিকল্পটো কি কৰিব লাগিব বাছি উলিয়াব লাগিব অৰ্থাৎ কিছুমান নদীৰ নাম দিয়া আছে আৰু তাৰ বিপৰীতে কিছুমান মহাদেশৰ নাম দিয়া আছে এই নদীসমূহ কোনখন মহাদেশত উৎপত্তি হৈছিলে তাৰ লগত আমি কি কৰিব লাগে মিলাব লাগে যেনে নীল নদীখন কোনখন মহাদেশৰ ধৰি লৈছোঁ নীল নদীখন যেনিবা উত্তৰ আমেৰিকাত উৎপত্তি হৈছিলে গতিকে আমি কি কৰিব লাগিব নীল নদীৰ লগত উত্তৰ আমেৰিকাটো কি কৰিব লাগিব মিলাই দিব লাগিব অৰ্থাৎ এটোৰ লগত 3টো
ঠিক তেনেদৰে বিটোৰ লগত একটো তেনেদৰে আমি কি কৰিব লাগিব মিলাব লাগিব ইয়াৰ শুদ্ধ উত্তৰটো কোনটো হ'ব অপশ্যন সি অপশ্যন সিত কি দিয়া আছে এটোৰ লগত দুইটো মিলোৱা আছে অৰ্থাৎ নীল নদী ক'ত উৎপত্তি হৈছিলে আফ্ৰিকা মহাদেশত তাৰপিছত বিটো কাৰ লগত মিলোৱা আছে 4 নম্বৰৰ লগত অৰ্থাৎ থেমছ নদীখন ক'ত উৎপত্তি হৈছিলে ইউৰোপত ঠিক সেইদৰে সিটো ক'ত কাৰ লগত মিলোৱা আছে সিটো মিলোৱা আছে একৰ লগত অৰ্থাৎ হুৱাংহু নদীখন ক'ত উৎপত্তি হৈছিলে এছিয়া মহাদেশত ঠিক সেইদৰে মিছিছিপি নদীখন ক'ত উৎপত্তি হৈছিলে উত্তৰ আমেৰিকাত গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি ইয়াত যেনিবা তোমালোকৰ নদীসমূহ দি দিলে মই যেন নদীসমূহ ইয়াত নাম দিয়ে দিলোঁ কিন্তু পৰীক্ষাত তোমালোকে নাভাবিবা এইটো কুৱেশ্যনেই আহিব বা এইকেইটা নদীয়ে আহিব তোমালোকৰ বেলেগ কিছুমান নদীৰ নামো দিব পাৰে গতিকে তোমালোকে নদীসমূহৰ নামো মনত ৰাখি যাব লাগিব পাৰে গতিকে তোমালোকে নদী কিছুমান নদীৰ নামো কি কৰিব লাগিব মনত ৰাখি যাব লাগিব সেইটো কথা কিন্তু ধ্যান ৰাখিবা তাৰপিছত 35 নম্বৰ কুৱেশ্যনটো হৈছে মাউণ্ট ব্লেংক কোন পৰ্বত শ্ৰেণীৰ অন্তৰ্গত অপশ্যন এ দিয়া আছে আমি হিমালয় পৰ্বত শ্ৰেণীৰ অপশ্যন চি দিয়া আছে ককেছাছ পৰ্বত শ্ৰেণীৰ অপশ্যন চি দিয়া আছে আলপছ পৰ্বত শ্ৰেণীৰ আৰু অপশ্যন ডি দিয়া আছে কাৰাকোৰাম পৰ্বতমালাৰ ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি আলপছ পৰ্বত শ্ৰেণীৰ তাৰপিছত 36টো দিয়া আছে কিলিমাঞ্জাৰো শৃংগটো কোনখন মহাদেশত অৱস্থিত ইয়াৰ অপশ্যন এ দিয়া আছে আফ্ৰিকা অপশ্যন বি এণ্টাৰ্কটিকা অপশ্যন চি দিয়া আছে এছিয়া মহাদেশ আৰু অপশ্যন ডি দিয়া আছে ওচেনিয়া মহাদেশত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আফ্ৰিকা মহাদেশত তাৰপিছত 37টো হৈছে 37 নম্বৰ প্ৰশ্নটো আছে যে পৃথিৱীৰ বৃহত্তম মৰুভূমিখনৰ নাম কি অপশ্যন এ দিয়া আছে দা কালাহাৰী তাৰপিছত অপশ্যন বি দিয়া আছে সাহাৰা তাৰপিছত চিটো দিয়া আছে থৰ আৰু ডিটো দিয়া আছে নামিবিয়া ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি সাহাৰা সাহাৰাখন ক'ত আছে আফ্ৰিকা মহাদেশত আছে তাৰপিছত মই এতিয়া কৈছিলে চোৱা 38 নম্বৰ কুৱেশ্যনটো আহিয়ে গ'ল সাহাৰা মৰুভূমি কোনখন মহাদেশত আছে অপশ্যন এ দিয়া আছে ইউৰোপ বিটো দিয়া আছে আফ্ৰিকা চিটো দিয়া আছে উত্তৰ আমেৰিকা মহাদেশত আৰু ডিটো দিয়া আছে এছিয়া মহাদেশত শুদ্ধ উত্তৰটো কোনটো হ'ব বি আফ্ৰিকা মহাদেশত তাৰপিছত 39 নম্বৰ কুৱেশ্যনটো আছে কলোৰাডো হ'ল অৰ্থাৎ কলোৰাডো কি ইয়াৰ অপশ্যন এ দিয়া আছে এখন দেশ অপশ্যন বি দিয়া আছে এটা হ্ৰদ আৰু অপশ্যন চি দিয়া আছে এখন মৰুভূমি আৰু অপশ্যন ডি আছে ডি দিয়া আছে এটা শৃংগ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি এখন মৰুভূমি অৰ্থাৎ কলোৰাডো হৈছে এখন মৰুভূমি তাৰপিছত 40 নম্বৰ কুৱেশ্যনটো আছে দক্ষিণ আমেৰিকাৰ মহাদেশৰ বৃহৎ হ্ৰদটো হ'ল অপশ্যন এ টিটিকাকাও অপশ্যন বি বৈকাল অপশ্যন চি ইউৰাল আৰু অপশ্যন ডি গ্ৰেট বিয়েৰ ইয়াৰ অপশ্যন শুদ্ধ অপশ্যনটো কোনটো হ'ব অপশ্যন এ টিটিকাকাও তাৰপিছত 41 নম্বৰ কুৱেশ্যনটো হৈছে বিশ্বৰ পঞ্চম বৃহত্তম দেশখনৰ নাম কি ইয়াত দেশৰ নাম সুধিছে মহাদেশৰ নাম সোধা নাই অপশ্যন এ দিয়া আছে দিল্লী অপশ্যন বি দিয়া আছে ব্ৰাজিল আৰু অপশ্যন চি দিয়া আছে জাপান আৰু অপশ্যন ডি দিয়া আছে পেৰু ইয়াৰ শুদ্ধ উত্তৰটো কোনটো হ'ব অপশ্যন বি ব্ৰাজিল 42 নম্বৰ কুৱেশ্যনটো দিয়া আছে ইকুৱেডৰৰ কোনখন মহাদেশত অৱস্থিত ইয়াৰ অপশ্যন দিয়া আছে নৰ্থ আমেৰিকা বা উত্তৰ আমেৰিকা অপশ্যন বি দিয়া আছে দক্ষিণ আমেৰিকা অপশ্যন চি দিয়া আছে আফ্ৰিকা আৰু অপশ্যন ডি দিয়া আছে এছিয়া ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন বি দক্ষিণ আমেৰিকা তাৰপিছত 43 নম্বৰ কুৱেশ্যনটো হৈছে পৃথিৱীৰ দীৰ্ঘতম পৰ্বত শ্ৰেণীটোৰ নাম কি উচ্চতম বুলি সোধা নাই দীৰ্ঘতমটো সুধিছে অৰ্থাৎ কিমান দীঘল সেইটো সুধিছে কিমান ওখ সেইটো সোধা নাই আটাইতকৈ ওখটো বুলি সুধিলে তেনেহ'লে কোনটো হ'ব মাউণ্ট এভাৰেষ্ট হ'ব আৰু এতিয়া দীঘলটো সুধিছে এই দীঘলটো কোনটো হ'ব অপশ্যন এ হিমালয় পৰ্বত বিটো দিয়া আছে K2 তাৰপিছত চিটো দিয়া আছে এণ্ডিছ পৰ্বত আৰু ডিটো দিয়া আছে মাউণ্ট এভাৰেষ্ট ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন চি এণ্ডিছ পৰ্বত 44 নম্বৰ কুৱেশ্যনটো হৈছে ব্ৰাজিলৰ ৰাজধানী হ'ল অপশ্যন এ ৰিঅ' ডি জেনেইৰো তাৰপিছত অপশ্যন বি আছে চাও পাউলো তাৰপিছত অপশ্যন চি দি আছে ব্ৰাছিলিয়া আৰু অপশ্যন ডি দিয়া আছে লিমা ইয়াৰ শুদ্ধ উত্তৰটো কোনটো হ'ব অপশ্যন চি ব্ৰাছিল এই যে ধুবুৰী বুলি দিয়া আছে ধুবুৰী যোনখন টেষ্ট পেপাৰ আহিছে তাত এইটো কুৱেশ্যন আহিছিলে তাৰপিছত 45 নম্বৰ কুৱেশ্যনটো হৈছে মাটিকালি হিচাপত পৃথিৱীৰ ক্ষুদ্ৰতম দেশখনৰ নাম হৈছে অপশ্যন এ দি আছে চীন অপশ্যন বি দি আছে ৰাছিয়া অপশ্যন চি দি আছে ভাৰত আৰু অপশ্যন ডি দি আছে ভেটিকান চিটি ইয়াৰ শুদ্ধ উত্তৰটো কোনটো হ'ব ভেটিকান চিটি আটাইতকৈ ক্ষুদ্ৰতম দেশ আৰু মাটিকালি হিচাপেও ক্ষুদ্ৰতম আৰু তোমালোকৰ জনসংখ্যা হিচাপেও ক্ষুদ্ৰতম দেশ তাৰপিছত
46 নম্বৰ কুৱেশ্যনটো হৈছে মাটিকালি হিচাপত পৃথিৱীৰ সৰ্ববৃহৎ দেশখনৰ নাম কি ইয়াৰ শুদ্ধ অপশ্যন কেইটা দিয়া আছে অপশ্যন এ চাইনা অপশ্যন বি জাপান অপশ্যন সি ভাৰত আৰু অপশ্যন ডি ৰাছিয়া ইয়াৰ শুদ্ধ উত্তৰটো কোনটো হ'ব অপশ্যন ডি ৰাছিয়া তাৰপিছত 47 নম্বৰ কুৱেশ্যনটো হৈছে 2015 চনৰ মতে বিশ্বৰ মুঠ জনসংখ্যা কিমান অপশ্যন এ দিয়া আছে 829 কোটি অপশ্যন বি দিয়া আছে 730 কোটি অপশ্যন সি দিয়া আছে 678 কোটি তাৰপিছত অপশ্যন ডি দিয়া আছে 733 কোটি ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব 730 কোটি এ আছিলে এই পাঠটিৰ গোটেইখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন এনসাৰ গতিকে আজিলৈ ইমানেই তোমালোকক এটা নতুন ভিডিঅ' লৈ আকৌ লগ পাম তাৰ আগতে তোমালোকে যদি ছাবস্ক্ৰাইব কৰা নাই কৰি থবা নতুন নতুন ভিডিঅ'বোৰ তোমালোকে পাই থাকিবলৈ কাৰণে তাৰপিছত লাইক কৰিবা আনৰ সৈতে শ্বেয়াৰ কৰি দিবা তোমালোকৰ বন্ধু বান্ধৱীৰ সৈতে যাতে তেওঁলোকে এই ইম্পৰ্টেণ্ট কুৱেশ্যনসমূহ পায় গতিকে ইমানেই ধন্যবাদ